Let's go. ঐ ছোৱালী, তই সেই বুঢ়াটোৰ লগত কিহৰ তোৰ লিলিমাই চলিছে? মই হেনচম মানুহটো থাকোঁতেনে তই সেই আমৰ বুঢ়াটোৰ লগত তই কিহৰ গাৰ গেলাই গেলাই মটৰচাইকেলৰ পিছফালে ঘূৰি ফুৰিছ? বৰ নৰিজনী। ডাৰ্লিং, তোমাৰনো কি আছে? মোৰ যিয়ে নাথাকক, মই তই সেই বুঢ়াটোতকৈ মোৰ বয়সটো কিমান সৰু, তই বুঢ়াটোৰ লগত গা খেলাই ফুৰিবগৈ লাগেনে? চি 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 তোৰ নিচিনা চৰিত্ৰহীন মানুহ মই পৃথিৱীত দেখা নাই আৰু। টকা হ'ল বুলিয়ে তই পকৰে পকৰে সেই বুঢ়া মানুহটো পকৰে পকৰে যাবিনে? মোক টকাহে লাগে। মই শ্বপিং কৰিবলৈ লাগে, ঘূৰিবলৈ লাগে। তুমি জানো সেইবোৰ দিব পাৰিছা? সেইকাৰণে তোমাক মই আজি লগ কৰিছোঁ। আজিৰ পৰা মই তোমাক বেকআপ দিছোঁ। এদিন তই মোৰ ওচৰলৈ উভতি আহিব লাগিব। তই চাই থাকিবি, তই যেতিয়া বিয়া পতা মানুহটো পাল্লাত পৰিছ নহয় টকাৰ কাৰণে, তই চাই থাকিবি। আৰু সেইদিনা মই কিমান ধনী মানুহ ঘৰ হৈ যাম তই ধৰিবই নোৱাৰিবি। মোৰ পিছত নাহিবি কিন্তু। যোৱা যোৱা যোৱা, মোৰ ওচৰৰ পৰা যোৱা। কাম নাইকিয়া, কিবা এটা লৈ দিবও নোৱাৰা। মোক আজি ভদ্ৰেশ্বৰ ককাইদেৱে আইফোন এটা গিফ্ট দিম বুলি কৈছে। তুমিতো কি দিব পাৰিছা? তুমি মোক সাধাৰণ ৰেষ্টুৰেণ্টলৈ গ'লে চাওমিন অকণো তুমি খুৱাব নোৱাৰা। সেই বিলটো মইহে পে' কৰিব লাগে। সেইকাৰণে তোমাক ভাল পাই কি লাভ আছে? তই মোৰ সঁচা মৰমক অপমান কৰিলি, টকাৰে জুখিলি। চাই থাকিবি, সেই অপমানৰ এদিন তয়ো পাবি, তয়ো ভুগিবি। আৰু সেইদিনাখন মোলৈ তোৰ মনত পৰিব, আৰু সেইদিনাখন তই মোক নেপাবি। যা, মোক ভাল পোৱা নালাগে নহয়। মোক টকাহে লাগে, বস্তু লাগে। দামী দামী গিফ্ট দিব পৰা মানুহ বিচাৰি ফুৰিছিলোঁ, ভদ্ৰেশ্বৰ ককাইদেউ পাই গ'লি। হে ভগৱান, মিলাই দিছা পাই। ডাৰ্লিং, আহিলা? মোৰ কলিজাজনী, আহিলোঁ নহয়। তোমাকে পাবলৈ আৰু মনটো বাৰে বাৰে পিচলি থাকে আৰু। তোমাৰ ওচৰলৈ কেতিয়া আহোঁ লাগি থাকে আৰু। ব'লা, আইফোন আজি নোলোৱা জানো? ব'লা গাড়ীতে উঠাংগে। ডাৰ্লিং, ব'লা শ্বপিং কৰিবলৈ আছে আৰু কাপোৰ কানি অলপ মোক কিনি দিবা দেই। কিহৰ পৰা চিন্তা কৰিছানো তুমি? মোৰ এই ATM-খন তুমি লৈ ল'বা, কি শ্বপিং কৰি থাকিবা দেই। মোৰ পইচা তোমাকেই দি দিম আৰু চব আৰু। ভাবিয়ে ভাল লাগিছে। আইফোন পাম ফিৰতে, ভালকে খীৰাই ল'ব লাগিব পাই। ডাৰ্লিং, কি ভাবি আছানো? ব'লা। একো ভাবা নাই, ব'লা। এনেকৈ মনালিছাই নিজৰ ভাল পোৱাজনক এৰি দিলে, আৰু টকাৰ কাৰণে সেই এজনীয়ে অনা বিয়া পতা দুটা ল'ৰা ছোৱালীৰ বাপেক সিহঁতক তাক ভাল পাবলৈ ল'লে টকাৰ কাৰণে, বস্তুৰ আশাত। আৰু ভদ্ৰেশ্বৰেও টকাৰ বলেৰে তাইৰ শৰীৰটো পাবলৈ চেষ্টা কৰিলে। এদিন হোটেলৰ ৰুমত লৈ গৈ তাইৰ লগত বেয়া কামত লিপ্ত হৈছিল, আৰু তাই প্ৰেগনেণ্ট হৈ গ'ল। আৰু তাই ভদ্ৰেশ্বৰ ককাইদেৱে তাইৰ লগত যোগাযোগ বিচ্ছিন্ন কৰিলে, আৰু ফোন কৰিলেও কয় যে তাইক আৰু ফোন মেছেজ কৰিবলৈ হাক দি দিছে। আৰু তাইৰ মনতে সেই আগৰ বয়ফ্ৰেণ্ডটোৰ ৰক্তিমলৈ বৰকৈ মনত পেলায়। ৰক্তিম হ'ব পাৰে টকাৰ দুখীয়া, কিন্তু তাইৰ এনেকুৱা বেয়া চৰিত্ৰ মানুহ নাছিলে। সিও আজিকালি ভাল চাকৰি কৰে, মাহেকত লাখ টকা দৰমহা পায়। এদিন আকৌ সেই এৰা জেগাতে সিহঁত দুটাক লগ হ'ল। সেইজনী মনালিছা নহয়নে? ইয়াত অকলে অকলে বহি কি কৰি আছে? মনালিছা, কি কৰি আছা ইয়াত অকলে অকলে বহি? ৰক্তিম, মই শেষ হৈ গ'লো ৰক্তিম। তুমি কোৱাটো হয়, মোক টকাৰে এদিন শেষ কৰিব বুলি তুমি মোক কৈ থৈ গৈছিলা নহয়। এতিয়া সেইটোৱে হ'ল, তুমি মোক অভিশাপ দিছিলা, হয়নে নহয়? কি কথা কৈ থাকা? তুমি মোক আৰু টকা নাই বুলি হাঁহি এৰি দিলা। মই জানো তোমাক অভিশাপ দিব পাৰোঁ? সঁচা ভাল পাইছিলোঁ যে, সেইকাৰণে অভিশাপো দিয়া নাছিলোঁ।
মাত্ৰ এটাই চিন্তা কৰিছিলোঁ, তুমি বহুত সুখী হোৱা, যাৰ লগতে থাকা। কোৱাচোন বাৰু কিয় কান্দিছা এতিয়া? কথাটো কি হৈছে কোৱা, মই বা কিবা সহায় কৰিব পাৰোঁৱেই। বাইদি ৱে মোৰ চাকৰি হ'ল, মই এতিয়া মাহেকত লাখ টকা দৰমহা পাওঁ। সঁচা? তুমি যে মোক কৈছিলা চৰিত্ৰহীন বুলি, মই সঁচাকে চৰিত্ৰহীন হৈ গ'লো অ'। মানে কি ক'ব বিচাৰিছা? কথাটো ভালকে বুজাই কোৱা। মানে মোক ভদ্ৰেশ্বৰ ককাইদেৱে টকাৰ লোভ দেখুৱাই এদিন হোটেলৰ ৰুমলৈ লৈ গৈছিল আৰু তাৰ লগত মোক বহুত বেয়া মানসিকভাৱে হওক শাৰীৰিকভাৱে হওক অত্যাচাৰ কৰিছিল আৰু মই প্ৰেগনেণ্ট হৈ গ'লোঁ। আৰু এতিয়া সেই ভদ্ৰেশ্বৰ ককাইদেউলৈ ফোন কৰিছোঁ, ফোন কৰি কৰি মই হাবাথুৰি খাই গৈছোঁ। এবাৰ ফোনটো ৰিচিভ কৰি কৈছে মোক আৰু ফোন মেছেজ একো কৰিবলৈ হাক দিছে। মই সঁচাকৈ শেষ হৈ গ'লোঁ অ' ৰক্তিম। মই মানুহৰ আগত কি মুখ দেখুৱাম বাৰু? তুমি মোক কিবা এটা উপায় দিয়া না প্লিজ। তোমাৰ কথাবোৰ শুনি বেয়া লাগিল, কিন্তু ভুল তেওঁৰেই নহয়, তোমাৰ সম্পূৰ্ণভাৱে তোমাৰ ভুল আছে। তুমি টকা দিলেই যেনিবা তোমাক, সেই বুলি তুমি ৰুমত অকলে অকলে সেই মানুহজনৰ লগত থাকিবগৈ লাগে নেকি? ভুল তুমি কৰিছা। টকাৰে সকলো নহয় অ' মনালিছা। টকাৰে তুমি দামী দামী বস্তু কিনিব পাৰিবা, কিন্তু মানুহৰ মৰম, সঁচা ভালপোৱা জানো কিনিব পাৰিবা? হয় অ', মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিবা অ' ৰক্তিম। মোক আগৰ দৰে তুমি আঁকোৱালি লোৱাচোন প্লিজ, ময়ো তোমাক সঁচা ভাল পাইছিলোঁ। হা 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 হা, কি যে কথা কোৱা দেই, হাঁহি উঠিল। তুমি যদি মোক সঁচাকৈয়ে ভাল পাইছিলা, তেনেহ'লে টকাৰ কাৰণে সেই বুঢ়াটোলৈ তুমি লাইন মাৰি নাথাকিলা না, বুঢ়াটোৰ সন্তান তোমাৰ পেটত নাথাকিলা তেনে। কি যে আচৰিত কথা কোৱা হেই তুমি। প্লিজ আৰু লাজ নিদিবা না মোক, প্লিজ আঁকোৱালি লোৱাচোন প্লিজ প্লিজ। মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা, নহ'লে মই ছুইচাইড কৰি দিব লাগিব আৰু। হ'ব, মই ধেমালি কৰিছিলোঁ অ'। হ'ব ব'লা, তুমি মই আজিৰ পৰা একেলগতে থাকিম, আৰু সেই সন্তানটোৰ মই দিম পিতৃ পৰিচয়, তুমি সেইটো চিন্তাই নকৰিবা। তুমি বিচৰা ধৰণে মই বহুত কিবা কিবি দিব নোৱাৰিম, কিন্তু মানুহৰ জীৱনত যিকেইটা লাগতিয়াল বস্তু, সেইকেইটা মোৰ পৰা কেতিয়াও কম নোপোৱা তুমি। হ'ব, মোক তুমি খালী পেটে নাৰাখা বুলি মোৰ বিশ্বাস আছে। ব'লা তেতিয়াহ'লে আজিয়ে মন্দিৰত বিয়া পাতি লওঁগে, আমাৰ সুখৰ সংসাৰ পাতিম। টকাৰে বস্তুহে কিনিব পাৰে, কিন্তু মৰম, ভালপোৱা, সঁচা অন্তৰ কেতিয়াও কিনিব নোৱাৰে। হয় অ', মই বহুত ডাঙৰ ভুল কৰিছিলোঁ অ'। হ'ব দিয়া, সেইটো এতিয়া বেয়া সপোন বুলি পাহৰি যোৱা। আজিৰ পৰা তুমি আৰু মই আমাৰ সপোনৰ ঘৰখন সজাম ধুনীয়াকৈ, বহুত ধুনীয়াকৈ। হ'বনে? হ'ব, মোৰ ইমানখিনি হোৱাৰ পিছতো যে তুমি মোক আঁকোৱালি লৈছা, এয়াই চাগে সঁচা ভাল পোৱা। ব'লা এতিয়া, দেৰি নকৰোঁ। মই পণ্ডিতজীলৈ ফোন এটা কৰি সকলো যোগাৰ কৰিবলৈ কওঁ, আৰু মাকো কৈ দিওঁ মই বিয়া পাতি আনিছোঁ বুলি। মই ভাল পোৱা ছোৱালী, আৰু কেতিয়াও মোৰ ঘৰত নক'বা যে এই সন্তানটো বেলেগৰ, নহ'লে মোৰ ঘৰৰ মানুহে কেতিয়াও তোমাক আঁকোৱালি নলয়। হ'ব দিয়া, আৰু মোক প্ৰমিছ কৰা, মোৰ এই পেটত থকা সন্তানটোক তুমি সদায় নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ভাবিবা, কেতিয়াও আলৈ আথানি নকৰা। কেতিয়াও নকৰোঁ, মই প্ৰমিছ কৰিছোঁ। ব'লা এতিয়া, ব'লা, দেৰি নকৰোঁ, ব'লা। আৰু এনেকৈ দুয়োটাই বিয়া পাতি ল'লে, নিজৰ সংসাৰখন আগবঢ়ালে, আৰু সিহঁতৰ এটা ল'ৰা সন্তান হ'ল, আৰু সেই ল'ৰা সন্তানটোকে লৈ গোটেই জীৱনটো সিহঁতি তেনেকৈ থাকিলে। বন্ধু বান্ধৱীসকল, ভাল পাওঁতেনে সাৱধান হ'ব। টকা নাথাকিলেও সেই মানুহজনে হয়তো সঁচা ভাল পোৱা, মৰম, এখন সঁচা অন্তৰ দিব পাৰিব আপোনাক, কিন্তু টকা থাকিলেই ভাল পোৱা নহয়। টকা থকা মানুহজনে হয়তো আপোনাৰ শৰীৰটোৰ কাৰণেহে চাগে আপোনাক ভাল পাইছিল বা ভাল পাব। অ' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু বেল আইকনটো দবাই দিব কটংকে,
তেতিয়াহে আপোনালোকে মই দিলে ভিডিঅ'বোৰ পাব হয়নে নহয় মোৰ মৰমৰ বন্ধু বান্ধৱীসকল।